যেহেতু এইকেইদিন গাহৰি পালনৰ বিষয়ে কেইটামান ভিডিঅ' বনাই আছোঁ আপোনালোকক কিছুমান কথা জনাম বুলি আপোনালোকৰ মাজলৈ আজি আৰু এটা কথা লৈ আহিলোঁ যে গাহৰিৰ গঁৰালটো নিৰ্মাণ কৰোঁতে আপোনালোকে দুটামান বস্তু চাই ল'ব। মইতো ক'লোৱে মানে কেনেকৈ কম খৰচত গাহৰিৰ গঁৰালটো বনাব পাৰি সেই বিষয়ে অলপ কৈ দিম আৰু কেইটামান যাতে ভুল নকৰে সেইটোৰ বিষয়ে মই অলপ কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি আপোনালোকে পকীকৈ মানে গাহৰিৰ গঁৰাল নিৰ্মাণ কৰিম বুলি ভাবিছে, এনে যদি বেলেগকৈ নহয়, যদি পকীকৈ মানে ফ্ল'ৰখন যদি পকীকৈ বনাম বুলি ভাবিছে বা এনেকৈ পকীকৈ বনাম বুলি ভাবিছে, সেইটো যাতে আপোনালোকৰ ভুল নহয় সেইটোৰ বিষয়ে মই অলপ কৈ দিম। আপোনালোকে চাওক, বেছি দেৰি নকৰোঁ, খুব কম সময়ৰ ভিতৰত মই ভিডিঅ'টো বনাইছোঁ। এতিয়া চাওক আপোনালোকে, এইটো হৈছে মোৰ এটা গাহৰি গঁৰাল আৰু ইয়াত মানে অলপ ভুল হৈছিল। মানে কি হয়, এই ফ্ল'ৰখন চাওক আপোনালোকে, এই ফ্ল'ৰখন বনাওঁতে মানে মিস্ত্ৰীয়ে কি কৰিলে, পূৰা মানে প্লাষ্টাৰ কৰি তাৰ ওপৰত মানে ঘোলা মাৰি দিলে। ঘোলাটো মাৰি দিয়াৰ ফলত কি হয়, পিছলি যায় মানে গাহৰিবিলাক মানে দৌৰি দৌৰি এনেই শুকান অৱস্থাতে মানে পিছলি পৰে। তাৰপিছত কি হ'ল, মানে যেতিয়া দেখিলোঁ এনেকৈতো অৱস্থা কথাটো বেয়া হ'ব, কাৰণ পোৱালি জগাৰ টাইমত বেয়া হ'ব ইহঁতে যদি পৰি যায় বাৰে বাৰে। সেইকাৰণে কি কৰিলোঁ, আৰু ফ্ল'ৰখন ভাঙি তাৰপিছত লাহেকৈ আৰু প্লাষ্টাৰ কৰি আৰু ঘোলা মাৰি তাৰপিছত এনেকৈ মানে বাঁহৰ ঝাৰু দি এনেকৈ মানে আঁচুৰি দিয়া হৈছে আৰু মানে আকাশ কৰি দিয়া হৈছে। তো এইটো কথাই জনালোঁ। আৰু আপোনালোকক মই দেখুৱাইছোঁ যে এইবিলাক ৱালবিলাক এনেকৈ 3 ইঞ্চি ৱাল দিলেও হ'ব, বেছি খৰচা নহয় যদি কম খৰচৰ ভিতৰত বনাব বিচাৰে। আৰু এইটো চাওক, এনেকৈ নেট লগাব। নেট লগালে মানে ইফালে প'ষ্ট লাগেতো, সেইকাৰণে এইবিলাক আপোনালোকে এনেকৈ বাঁহৰে দিব পাৰে। আৰু এনেকৈ তলত এনেকৈ বাঁহৰ দি এইবিলাক নেটখন বান্ধি দিলে মানে আৰু টেনশ্যন নাই। আৰু আপোনালোকক কওঁ যে এইটোৱে ধৰ ছাপ'জ এই খুঁটাটো, এই মানে এই প'ষ্টটো, এইবিলাক এই 4 কোণত এইবিলাক যিবিলাক প'ষ্ট লাগি আছে মোৰ, এইবিলাক চাওক, এই প'ষ্টবিলাক আপোনালোকে বহুত মোটাকৈ দিব নালাগে। এইটোও ক'ব বিচাৰিছে যে বাঁহতকৈ ভাল মানে মিহিকৈ দিলেও কথা নাই। আৰু 6 mm এটা ৰড পায়, আপোনালোকে চাব, দোকানত গৈ ক'লে গম পাই মানে আপোনালোকে গম পাব। 6 mm এটা ৰড পায়, একদম মিহি, সেই ৰডটোৱে দিব। কাৰণ এইটো বস্তু বহুত মোটা নহয়, একদম মিহিকৈ দিব, কাৰণ বাঁহতকৈ ভাল। এনেকৈ মিহিকৈ দিলেও আপোনালোকৰ বাঁহ এডাল কিমান দিনত বেয়া হৈ যাব, কিন্তু এইডাল আপোনাৰ এনেকৈ বনোৱাৰ ফলত বহুত দিন আপোনালোকৰ থাকি যাব, বহুত দিন লাষ্টিং কৰিব। গতিকে আপোনালোকে যদি বনায় তেতিয়াহ'লে এনেকৈ পকা প'ষ্ট বনাই ল'ব। আৰু এইবিলাক চাওক, এনেকৈ বল্টু দিব। আৰু পকা প'ষ্টটো যেতিয়া বনাব, প'ষ্টটোত এনেকৈ বল্টু দিব। বনাওঁতে মিস্ত্ৰীক ক'ব যে আগত এনেকৈ এটা বল্টু ৰাখি দিব, এটা বল্টু দি থৈ দিব। কাৰণ এই বল্টুটোত কি হয়, এই বাঁহডাল দেখিছে, এই বাঁহডাল এনেকৈ ভিতৰত সোমাই দিয়া হৈছে ফুটা কৰি, ইফালৰ পৰা এটা হোল কৰি এনেকৈ সোমাই দি ইফালে বল্টুটো মাৰি দিলে এইবিলাক বাঁহ দিলেই হ'ব। এইবিলাক কাঠ লগাব নালাগে, এইবিলাক কম খৰচত আপোনালোকক দেখাইছোঁ। ইয়াতো ঠিক এনেকৈ এটা বল্টু আছে, এইটো চাওক, এনেকৈ বল্টুটো ৰাখি দিব। ইয়াৰ পৰা এটা বনাওঁতে ক'ব, এইবিলাক বহুত মোটা প'ষ্ট নহয়, মই মানে বাঁহতকৈ মানে ভাল বুলি ভাবি এইটো পকাৰে দিছোঁ। বহুত বালি শিল ইমানো খৰচ নাযায়, আৰু বাঁহ দিয়াতকৈ ভাল দিয়কচোন, এনেকৈ প'ষ্টটো এনেকৈ দিব পাৰিলে। আৰু এইবিলাক ইমান সোনকালে বেয়া নহয়, এইবিলাক বাঁহবিলাক বহুত দিন চলি যাব, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু এই টিংবিলাক যে দেখিছে, এই টিংবিলাক আপোনালোকে ছেকেণ্ড হেণ্ড বজাৰত কিছুমান টিং কিনিব পায়, সেইবিলাকক লগাব পাৰে আপোনালোকে। মোৰ বাৰু ঘৰতে আছিল, মই ঘৰত টিং চেঞ্জ কৰিছোঁ, সেইকাৰণে মানে মই সেইবিলাক টিঙে লগাইছোঁ, ব্যৱহাৰ কৰিছোঁ। আৰু এইখন মানে ত্ৰিপালখন দিছোঁ, মানে যেতিয়া মানে আজি বহুত দিন এইকেইদিন ঠাণ্ডা হৈ আছেতো, সেইকাৰণে আজি এনেকৈ ত্ৰিপালখন টানি দিয়া হৈছে এইফালৰ পৰা, আৰু এইফালে সন্ধিয়া বেলা লগাই দিম। তাৰপিছত আৰু লাইটটো আজি ওচৰত দিম, লাইটটো এতিয়া খুলি থোৱা হৈছে, অলপ পিছত লাইটৰ কাম কৰি আছোঁ মই। আৰু এইবিলাক চাওক, এইবিলাক চাওক, দুটা হেমচেয়াৰ আছে, আৰু হেমচেয়াৰ মানে F1 হয়, আৰু এটা য়ৰ্কশ্বায়াৰ আছে। এইবিলাকেই আৰু এইটো মানে খানা খোৱাৰ যিটো খানা খোৱা আছে মানে বাচনটো, এইটো ক'লোঁ, এইটো বনাওঁতেও আপোনালোকে চাব, এইটো বহুত ডাঙৰকৈ বনাইছে। এতিয়া ডাঙৰকৈ বনালে কি প্ৰব্লেম হ'ব, মিস্ত্ৰীটো ডাঙৰকৈ বনাই দিছে, তেতিয়াহ'লে এইবিলাক পোৱালিবিলাকৰ কাৰণে ইয়াত খোৱাটো অসুবিধা হ'ব, এইবিলাকৰ কাৰণে ইয়াত খোৱাটো অসুবিধা হয়। সেইকাৰণে মই এইটো সৰুকৈ বনাই লৈছোঁ, আৰু যাতে ইহঁতে খাব পাৰে। এইটোও ডাঙৰকৈ নবনাব। আৰু এতিয়া এইটো মই ভাঙিব লাগিব, এইটো অলপ ভুল হ'ল বাৰু, ঠিকে আছে, একো নাই।
সেয়ে আপোনালোকক সেইটোৱে দেখালোঁ আৰু এইখন গ্ৰিলৰ দৰ্জাখন সেইখন বহুত বেছি টকা নপৰে, এইখন অলপ পাতলকৈ ওজনত বনাই ল'ব পাৰে। এইবিলাক টিং দিয়া আছে মানে ঠাণ্ডা বতাহ আহে কাৰণে এনেকৈ দি থোৱা আছে। এই গ্ৰিলৰ দৰ্জাখন 900-950 মানত হৈ যাব আপোনালোকে যদি বনায়। ইমানখিনিয়ে ক'লোঁ আৰু পিছত বনাম বাৰু। এয়া ইও মানে এনেকৈ খাই আছে। এইটো ব'টটো মোৰ ইয়াক আৰু এইটো ঠিক আছে আজিৰ কাৰণে হ'ব।